মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 6.3 ৰ কোৱেশ্চন 2 আৰু 3। চাবা কোৱেশ্চন প্ৰথমত কৈছে যে চিত্ৰটো ইয়াতে আঁকি লৈছো, ঠিক আছে। ওডিসি তোমালোকৰ ত্ৰিভুজ ওডিসি এটো সদৃশ দি আছে তোমালোকৰ ওবিএ ইয়াৰ লগত, ঠিক আছে। তাৰমানে তোমালোকৰ ও কোণৰ লগত মানে এইটো কোণৰ লগত ইকুৱেল আছে। ডি কোণটো তোমালোকৰ বি কোণৰ লগত আৰু সি কোণটো তোমালোকৰ এ কোণৰ লগত ইকুৱেল দি আছে। এতিয়া চাবা নেক্সটত দি আছে আমাক বিওসি এইটো কোণ দি আছে তোমালোকৰ 1 to 5 আৰু সিডিও এইটো কোণ তোমালোকক কি দি আছে 70। ডিওসি তোমালোকৰ ডিওসি এইটো কোণ ওলাব দিছে ডিসিও এইটো কোণ তোমালোকৰ উলিয়াব দিছে আৰু কি ওলাব দিছে আমাক ওএবি আমাক এইটো কোণও ওলাব দিছে। কেনেকৈ ওলাম সলিউশনটো প্ৰথমতে আমি লিখি লম যে আমাক দিয়া কি আছে, গিভেনটো কি আছে। গিভেন কেইটা আমি লিখি লম। আমার গিভেন প্রথমতে দিয়ে আছে যে ওডিসি সদৃশ কার লগত ওবি এর লগত। নেক্সট আমাক বিওসি এঙ্গেল বিওসি আমাক দিয়ে আছে 1 to 5। নেক্সট আমাক দিয়ে আছে সিডিও আমাক 70 দিয়ে আছে। আমাক উলিয়াব লাগে সেইবিলাক আমি লিখি লম। প্রথমতে উলিয়াব লাগে ডিওসি, এটো উলিয়াব লাগে, তার পিছত উলিয়াব লাগে ডিসিও আৰু উলিয়াব লাগে আমাৰ ওএবি। চাবা এতিয়া চাবা প্রথমতে আমি এই কোণটো ওলাম, ঠিক আছে। এই কোণটো আমি কেনেকৈ ওলাব পাৰিম, এই গোটেই কোণটো তোমালোকৰ কি হয় এটা সৰল কোণ হয় আৰু সৰল কোণ তোমালোকে জানা যে 180 ডিগ্ৰী হয়। তাৰমানে আমি কি ক'ব পাৰো যে এঙ্গেল এটো এঙ্গেল মানে উপৰৰ কোণটো এই কোণটো আৰু এইটো কোণ তোমালোকৰ মিলি কি হ'ব 180 মানে সৰল কোণ। এটো কি হ'ব ডিওসি প্লাস এটো কোণৰ নাম দি আছে বিওসি। আমাৰ বিওসি এই দুটা প্লাস কৰিলে আমি পাম যে 180, ঠিক আছে। এতিয়া আমাৰ ডিওসি আমি উলিয়াম। চাবা বিওসি আমি কি আছে 1 to 5 180। নেক্সট চাবা ডিওসি 1 to 5 আমাক দিয়ে আছে, কি কৰিম প্লাস আছে এইটো সাইডত গলে আমাৰ মাইনাস হ'ব। চাবা ডিওসি 180 মাইনাস কৰিব লাগে 1 to 5। 10 ৰ পৰা 5 মাইনাস কৰিলে 5 পাম আমি। 7 আছে 7 ৰ পৰা 2 গলে 5 আমাৰ আহিল 5 ইমান ডিগ্ৰী। এটা আমাৰ উলিয়া হল, এইটো আমাৰ উলিয়া হল। এতিয়া ডিসিও আমাক এইটো কোণ উলাব লাগে। এইটো কোণ উলাব কাৰণে চাবা আমাৰ এই কোণটো উলাব কাৰণে আমি কি কৰিম ত্রিভুজটো আঁকি ললো আমি। এইটো কোণ আমি 55 পালো অলপ আগতে, এইটো কোণ 70 দিয়া আছে আমাক, এইটো কোণ আমাৰ লাগে। চাবা এই ত্রিভুজটোৰ নাম কি পাম আমি ত্রিভুজ ডিওসিৰ পৰা আমি জানো যে ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি কি হয় 180 ডিগ্ৰী। তাৰ মানে এইটো কোণৰ নাম কি আছে তোমালোকৰ ডিওসি। এইটো কোণ ডিওসি প্লাস তোমালোকৰ এই 70 ডিগ্ৰী কোণৰ নাম আছিল সিডিও। তোমালোকক দেখাই দি আছো সিডিও প্লাস তোমালোকৰ এইটো কোণৰ নাম কি দিছে ডিসিও। ইয়াতে চাব পাৰি আছে এঙ্গেল ডিসিও ইকুৱেল টু কি হ'ব 180। কিয় কাৰণ ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি আমাৰ কি হয় 180 হয়। এতিয়া চাবা ডিওসি আমি 55 পাইছো এই ইয়াতে প্লাস সিডিও
তোমালোকৰ CDO কিমান আছে 70 বহাই দিম আমি 70 প্লাস ইয়াতে কি দি আছে DCO আমাৰ ওলাব লাগে 180 এতিয়া এই দুটা প্লাস কৰিম আমি 5 ৰ লগত 70 5 আহিব 5 আৰু 7 প্লাস কৰিলে 12 125 প্লাস DCO 180 এতিয়া চাবা DCO equal to 180 প্লাসত আছে এটো সাইডত গলে কি হ'ব মাইনাসত হ'ব আচ্ছা অলপ আগতে আমি প্লাস কৰিছিল 180 ৰ পৰা 125 মাইনাস কৰিলে আমি কি পাও প্লাস নহয় সৰি মাইনাস কৰিছিল 55 পাও তেনেহলে এটো আমি কি পাম 55 আমাৰ DCO কি হল 55 হল এতিয়া কোশ্চেন আৰু এটা বাকি আছে আমাৰ কোনটো OAB সো OAB কি হ'ব কাৰ লগত সমান হ'ব এই C কোণৰ লগত সমান হ'ব কেনেকৈ কাৰণ আমাক কোশ্চেনত দি আছে ODC সদৃশ আমাৰ দি আছে OBA তাৰ মানে মিলাই চোৱা এই O কোণৰ লগত এটো কোণৰ লগত এই তলৰ কোণটো B কোণৰ লগত তোমালোকৰ B কোণ এটো সেকেন্ডত আছে এটো সেকেন্ডত আছে C কোণৰ লগত তোমালোকৰ কি হ'ব A কোণ তাৰ মানে তোমালোকৰ DCO কোণৰ লগত তোমালোকৰ OAB কোণ সমান হ'ব এনেকৈ লিখি দিম আমি সদৃশৰ চৰ্তটো লিখিম যেটো দিয়া আছে আমাৰ এটা আমাক দিয়া আছে ঠিক আছে তেনেহলে আমি কি লিখিব পাৰিম যে এঙ্গেল OAB ইকুয়াল টু আমাৰ কি হয় DCO হয় এটো সদৃশৰ নিয়মতে আমাৰ অনুৰূপ কোণবিলাক কি হ'ব সমান হ'ব এতিয়া OAB আমাৰ DCO কিমান আছে 55 তেনেহলে আমি 55 ওপৰত ডিগ্ৰী হ'ব ভিডিওটো ৰখাই তোমালোকে লিখিলো নেক্সট কোশ্চেনটো চাবা আমাক কি কৈছে কোশ্চেন 3 ABCD এটা ট্ৰেপিজিয়াম মই এটা ট্ৰেপিজিয়াম আঁকি লৈছো ঠিক আছে AB সমান্তৰাল এই AB বাহুটো তোমালোকৰ DC ৰ লগত সমান্তৰাল দি আছে আৰু AC আৰু BD কৰ্ণই AC কৰ্ণ আৰু BD কৰ্ণই O বিন্দুত কাটিছে ঠিক আছে আচ্ছা ছেদ কৰে কৈছে ছেদ কৰে আৰু কাটিছে একে কথা তাৰ পিছত কৈছে দুটা ত্ৰিভুজৰ কোনো সদৃশ চৰ্ত ব্যৱহাৰ কৰি দেখুৱা যে OA by OC equal to OB by OD এটা আমাৰ প্ৰমাণ কৰিব লাগে প্ৰথমতে আমি লিখিলাম গিভেন বা দিয়া আছে ABCD ট্ৰেপিজিয়ামৰ কি দিয়া আছে আমাক AB সমান্তৰাল দিয়া আছে কাৰ লগত DC ৰ লগত ঠিক আছে আৰু প্ৰমাণ কৰিব দিছে যে প্ৰমাণ কৰিব লাগে আমাক কি প্ৰমাণ কৰিব দিছে যে OA by OC equal to OB by আমাৰ OD এটা আমাক প্রুফ কৰিব দিছে ঠিক আছে এতিয়া চাবা আমি প্রুফটো যাতে সহজে কৰিব পাৰো আমি দুটা ত্ৰিভুজ লম DOC আৰু AOB এই কোণটোৰ নাম আমি 1 বুলি দিলু এটো কোণৰ নাম আমি 2 বুলি দিলু এটো কোণৰ নাম তোমালোকে 3 ইয়াৰ নাম 4 দিয়া এই উপৰটোৰ নাম 5 বুলি দিয়া এই তলৰ কোণটো সাপোজ 6 ঠিক আছে কোণ কেটাৰ আমি নাম দিছো এতিয়া প্ৰমাণটো চাবা এই উপৰৰ ত্ৰিভুজডাল আমি এক্সট্ৰাকে আঁকি ললো ইয়াতে ঠিক আছে ইয়াতে 1 কোণটো আহিছে 2 কোণটো আহিছে 5 নাম আছে DOC ইয়াতে তোমালোকৰ O কোণটো আহি আছে নাম হল 6 ইয়াতে 3 তোমালোকৰ কোণটো কোণ আহি আছে A ইয়াতে আহি আছে B তোমালোকৰ B কোণটো আহি আছে নাম আছে 4 চাবা এই দুটা ত্ৰিভুজৰ ত্ৰিভুজ DOC আৰু ত্ৰিভুজ OAB ৰ পৰা এই ছবি দুটা আৰু প্ৰুফত তোমালোকৰ আঁকিব নালাগে তোমালোকে যাতে ভালদৰে বুজি পোৱা সেই কাৰণে এক্সট্ৰাকে আঁকিছো এতিয়া চাবা
আমি জানো যে এইটো কোণ 1 কোণৰ লগত 4 কোণটো সমান হ'ব 1 কোণ ইকুৱেল টু 4 কোণ কিয় কাৰণ তোমালোকৰ দিয়া আছে যে এইটো বাহু সমান্তৰাল আৰু এইটো কোণ দুটা কি হ'ব একান্তৰ অন্তকোণ এটো কি হল একান্তৰান্ত কোণ এতিয়া 2 আৰু 3 কি হ'ব একান্তৰান্ত কোণ হ'ব ইকুৱেল হ'ব একান্তৰান্ত কোণ বিলাক কি হয় সমান হয় একান্তৰ আন্তঃকোণ নেক্সট চাবা এই কোণটো আৰু এইটো কোণ সমান হ'ব তোমালোকৰ এইটো কোণ আৰু এইটো কোণ তোমালোকৰ সমান হ'ব কিয় বিপ্ৰতীপ শীৰ্ষক কোণ তোমালোকে পাইছা বা বিপ্ৰতীপ কোণ এইটো কোণ আৰু এই তলৰ কোণটো কি হয় সমান হয় এইটো কোণ কি হয় সমান হয় তেনেহলে এংগেল 5 ইকুৱেল টু এংগেল আমি কি পাম 6 পাই যাম কি লিখিম বিপ্ৰতীপ কোণ ঠিক আছে এতিয়া আমি জানো যে দুটা ত্ৰিভুজৰ কোণ কেইটা যদি সমান হয় তেনেহলে আমি ত্ৰিভুজ দুটা কি ক'ব পাৰো সদৃশ ক'ব পাৰো কি শর্ত মতে আমার এঙ্গেল বা কো মতে আমি কব পারো ডিওসি সদৃশ এটো ত্রিভুজ তোমালোকৰ সদৃশ হ'ব ইয়াৰ লগত ত্রিভুজ ও এ বিৰ লগত আমাৰ সদৃশ হল কি নিয়ম মতে এ এ এ বা কো লিখিব পাৰা আচ্ছা এতিয়া কথাটো হল সদৃশ যেতিয়া হল তেনেহলে অনুৰূপ বাহু বিলাকৰ কি হ'ব অনুপাত আমাৰ সমান হ'ব অনুৰূপ বাহু বিলাক চোৱা আমি কি পাম ডিও বাই ওবি পাম ডিও ভাগ কি পাম ওবি আমি লিখি দিলো ডিও ভাগ ওবি ইকুৱেল টু নেক্সট চাবা কি পাম সিও বাই ওএ আমি পাম সিও বাই ওএ এটো আমি এটো ত্রিভুজৰ পাম অনুৰূপ বাহুৰ অনুপাত ঠিক আছে এতিয়া কথাটো হল আমাক প্ৰমাণ কৰিব লাগে ওএ বাই ওসি ওবি বাই ওডি তেনেহলে আমি ও কেইটা আগত আনিম প্ৰথমতে ও কেইটা আগত আনি দিলো ঠিক আছে সোয়া সিও আর ওসি একই কথা এটো লাইন্স আমি কি লিখিব পাৰো সিও বা ও সি একই কথা আমাৰ এতিয়া আমাৰ কোশ্চেনত কি লাগে এটো উপৰত ওবি তো উপৰত থাকিব লাগে ওডি তো তলত থাকিব লাগে আমি চেঞ্জ কৰি দিলো ও এ ও সি আৰু কোশ্চেনত দিয়া আছে এটো আমাৰ প্ৰথমত দিয়া আছে লিখিব পাৰো অতএব ও এ বাই ও সি equal to OB by তোমালোকৰ OD হ'ব আমাৰ প্রুফটো কমপ্লিট হল প্রুফ ঠিক আছে ভিডিওটো ৰখাই লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটো যদি নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি যাবা পুৰণি ভিডিও বিলাক চোৱা নাই যদি মানে 6.1 6.2 তেনেহলে প্লেলিষ্ট বনোৱা আছে তাতে যাই চাই লবা